সকলোকে ধন্যবাদ। আজি মোৰ ৰিটাৰ্ণিং অফিচাৰে মোক ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট হিচাপে তেওঁ মানে ডিক্লেয়াৰ কৰিলে, অফিচিয়েলি ডিক্লেয়াৰ কৰিলে আৰু আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক অসম গৰিব বন পৰিষদৰ প্ৰাৰ্থী হিচাপে এই ৰাজ্যসভাৰ এই টেনিয়ৰৰ কাৰণে ডিক্লেয়াৰ বুলি ঘোষণা কৰিলে। সেইকাৰণে মই সকলোক আকৌ একবাৰ ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ সমগ্ৰ অসমৰ ৰাইজ আৰু আমাৰ দলৰ যি আমাৰ নেতৃবৃন্দ আছে, আমাৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব, সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। নাই, সেইটো ঠিক মানে মই আগতে কৈছিলোঁ যে বৰাক ভেলী এনেকুৱা একটা অৱস্থাত আছিলে 2014 আগত, যেতিয়ালৈকে কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিলে। তেতিয়া বৰাকৰ মানুহৰ পৰা কংগ্ৰেছে ভোট লৈছে, কিন্তু কাম একো কৰা নাই। আৰু আমাৰ চৰকাৰ অহাৰ পিছত, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰত অহাৰ পিছত, তাৰপিছত আমাৰ অসমত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত আজি মানুহে এইটো গম পাইছে যে চৰকাৰ যদি তাৰ মন যদি ঠিক থাকে, কাম কৰাৰ যদি ইচ্ছা থাকে, সকলোকে লৈ কাম কৰাৰ যদি ইচ্ছা থাকে, তেনেহ'লে মানে সেইটো কাম কৰিব পাৰে। আৰু বৰাকবাসী সেইকাৰণে আজি বহুত মানে সুখী, কাৰণ বৰাকবাসী আমাৰ যিটো সবচে ডাঙৰ যিটো প্ৰব্লেম আছিলে, আমাৰ যাতায়াত যিটো আছে, কমিউনিকেশ্যন ব্যৱস্থাত যিটো আছে, সবচে মানে এইটো বেয়া অৱস্থাত আছিলে। আপোনালোকে হয়তো জানে, যদি আপোনালোকে কোনো মানে তাতে গৈ থাকে, তেতিয়া যে আমাৰ বৰাক ভেলীৰ পৰা যদি আমি গুৱাহাটী আহিব লগা হৈছে, তেতিয়াহ'লে আমাৰ কেতিয়া 14 ঘণ্টা, 15 ঘণ্টা, 24 ঘণ্টা লাগিছে। এনেই এটাই ৰাস্তা আছিলে, ভায়া কি কয় মেঘালয় আমাক আহিব লাগে। এতিয়া কমিউনিকেশ্যনৰ দিশত মানে আমাৰ চৰকাৰে বহুত কাম কৰিছে। এতিয়া আমি আমাৰ ইষ্ট ৱেষ্ট কৰিডৰ যিটো আছে, সেইটোও মানে এই 26 জানুৱাৰীৰ ভিতৰত সেইটো শেষ হ'ব। সেইটোও এটা মানে ডাঙৰ এটা কমিউনিকেশ্যনৰ কাৰণে হৈছে। আৰু তাৰ লগতে আমাৰ যিটো ৰেল ব্যৱস্থা যিটো আছিলে, 18 বছৰ 1996 তাত মানে শিলান্যাস হৈছিল, ৰেল মানে এইটো গজ কনভাৰ্চনৰ কাজটো আৰম্ভ কৰা হৈছিলে। কিন্তু 18 বছৰ লাগি গ'ল এই গজ কনভাৰ্চনৰ কাৰণে। আৰু সেইটোও নহ'লেহেঁতেন যদি আমাৰ মাননীয় মোদীজীৰ চৰকাৰ নাহিলহেঁতেন। মোদীজীৰ চৰকাৰ অহাৰ পিছত 1 বছৰৰ ভিতৰত গজ কনভাৰ্চন হৈ এতিয়া মানে আমি বৰাকৰ পৰা ভাৰতবৰ্ষৰ বহুত ঠাইত আমি যাব পাৰোঁ, এনে এটা কমিউনিকেশ্যন ব্যৱস্থা এতিয়া হৈছে। তো আপোনালোকে জানে যে এইটো এটা ডাঙৰ কথা, কাৰণ কোনো এৰিয়াত যদি আপোনাৰ ডেভেলপমেণ্ট কৰিব লগা হয়, কমিউনিকেশ্যন এইটো মানে যদি ভাল হ'ব লাগে, নহ'লে ডেভেলপমেণ্ট নহয়। আজিৰ দিনত আমি সেইটো ক'ব পাৰোঁ যে আমাৰ কমিউনিকেশ্যন ব্যৱস্থা বহুত ভাল হৈছে। আৰু এতিয়া আমাৰ ৰাইট নাও প্ৰায় 50,000 crores rupeesৰ কাম বৰাক ভেলীত চলি আছে, ডেভেলপমেণ্টৰ কাম। তো এইটো কাৰণে আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেওঁৰ যিটো সপোন যিটো আছিলে, যি সপোন মানে ই আগত ৰাখি মানে কাম কৰি আছে, যে অসমক ভাৰতবৰ্ষৰ এটা মানে 4-5টা উন্নত ৰাজ্যৰ ভিতৰত এটা ৰাজ্য কৰিব। সেইকাৰণে সেই কাম চলাই আছে। আৰু আমাৰ এতিয়াও আমাৰ থাকিব যে আমি তেওঁৰ যে কাম যিটো আছে, তেওঁ যি দিশত কাম কৰি আছে, সেইটোত আমি এটা সহযোগী ভূমিকা আমি পালন কৰিব পাৰোঁ। ভাৰতীয় জনতা পাৰ্টি UPPL সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বুলি অসমৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ ৰিটাৰ্ণিং অফিচাৰে আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰিলে। মই ভাৰতীয় জনতা পাৰ্টীক UPPLক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, UPPL দলৰ সভাপতি প্ৰমোদ বৰ্মা ডাঙৰীয়াক, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু দলৰ সমূহ কৰ্মীক
মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কোনবোৰ এনেকুৱা কাৰণ আছিলে যিবিলাক পূৰ্বতে আপুনি কৰা নাছিলে বা কৰিব পৰা নাছিলে, এইবাৰ আপুনি সাংসদ হৈ সেইবিলাক কাম কৰিব? মই এটা কথা সদনত কোনো এদিন মই নীৰৱে নাথাকোঁ, আৰু পূৰ্বতো মোক দেখিছোঁ সদায় অসমৰ যি সমস্যা আহে সেইটোত মই আগভাগ মই লাভ লওঁ, আৰু সময়ত সন্মুখত অসমৰ যিটো সমস্যা হ'ব সেই সদনত মই মোৰ দাবী উত্থাপন কৰিম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।